কেতিয়াও ভবা নাছিলোঁ যে এইদৰে এখন দামী গাড়ীৰ সন্মুখত থিয় হৈ মই আপোনালোকক গাড়ীখন দেখুৱাব পাৰিম আৰু আচলতে আজি এই সপোন বাস্তৱত পৰিণত হ'বলৈ গৈ আছে সেয়েহে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আৰু মই আজি আপোনালোকক যিখন গাড়ী দেখুৱাব লৈছোঁ সেই গাড়ীখন আচলতে আছিলে গাৰ্গিয়া টয়োটাৰ নতুনকৈ লঞ্চিং কৰা এখন গাড়ী যিখন গাড়ীৰ নামটো হৈছে আৰবান কুইজাৰ টাইচৰ যিহেতু নতুন গাড়ী লগতে মোৰ নতুন অভিজ্ঞতা গতিকে মই বহুত বেছি এক্সাইটেড হৈ আছোঁ আপোনাৰ গাড়ীখন আনবক্সিঙৰ বাবে আৰু দেখিছেনে সকলো লোক আপোনাৰ একত্ৰিত হৈছে গতিকে সকলো মিলি এতিয়া আপোনাৰ গাড়ীখন আনবক্সিং কৰিম আৰু এইফালে দেখিছেনে আপোনাৰ গাড়ী যিটো আনবক্সিং হৈয়ে গ'ল আৰু সঁচাকৈ বহুত বেছি ধুনীয়া এখন বিলাসী গাড়ী আচলতে বিলাসী গাড়ী বুলি কৈছোঁ হয় কিন্তু আপোনাৰ এই গাড়ীখনৰ দামটো বহুত বেছিও নহয় মানে আপোনালোকে হয়তো যিমান ভাবিছে সিমান বহুত বেছি দামো নহয় সকলোবোৰ দামৰ কথা যিটো পতা হ'ব আৰু প্ৰথম 100 জন কাষ্টমাৰক দিয়া হ'ব 10,000 টকা ডিছকাউণ্ট আৰু যিসকলে পুৰণা গাড়ী এক্সচেঞ্জ কৰিম ভাবিছে তেওঁলোককো এক্সচেঞ্জ বোনাছ হিচাপে দিয়া হ'ব 10,000 টকা গতিকে আপোনালোকে সেই অফাৰটো ল'ব পাৰিব গতিকে দেৰি নকৰি গাড়ীখনৰ ভিতৰ ফালে সোমাই যাওঁ আৰু ইয়াত কি ফেচিলিটি আছে সকলোবোৰ আপোনাক দেখুৱাই যায় যেহেতু গাড়ীখন দেখুৱালে নহ'ব ভিতৰৰ বস্তুবোৰ কি আছে অৰ্থাৎ ফেচিলিটিবোৰ কি আছে সকলোবোৰ নিশ্চয় আপোনাক দেখুৱাব লাগিবই আৰু লগতে আপোনালোকে যেতিয়া গাড়ী এখন কিনিবলৈ আহিব তাৰ বিষয়ে আপুনি ধুনীয়াকৈ জানিব বিচাৰিব গতিকে গাড়ীৰ বিষয়ে মোৰ নিজৰ ইমান অভিজ্ঞতা নাই আৰু মোৰ লগত বহি আছে এজন ভাইটি প্ৰথমে নামটো কৈ দিবা হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰখিম ভূঞা আৰু মই গাৰ্গিয়া টয়োটাৰ পৰা আহিছোঁ গতিকে আমি যেতিয়া গাড়ী এখন ফাৰ্ষ্টত কিনিব যাওঁ তেতিয়া আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কি হয় গাড়ী এখন আমি ফেমিলিৰ কাৰণে যিহেতু কিনো গতিকে আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি আমাৰ ছেফটিয়ে হয় তাৰপিছত আমাৰ বেলেগ ফিচাৰ্ছখিনি আহে চ' ছেফটি ফিচাৰ্ছখিনি যদি ক'ব যাওঁ আমি তেতিয়া আমি এখন গাড়ীত 6টা এয়াৰবেগ পাম গাড়ীখনৰ নাম আপোনালোকে যিহেতু গম পাইছে দ্য নিউ আৰবান কুইজাৰ টাইজৰ একদম নতুন মডেল হয় আমাৰ এখন নিউ লঞ্চ হয় আজি লঞ্চ হৈছে আমাৰ গোলাঘাটত চ' এইখন আমাৰ টোটেল 6টা এয়াৰবেগ পাব হয় একদম এটা এক্সাইটিং প্ৰাইজৰ পৰা ষ্টাৰ্ট হৈছে আপোনাৰ যদি এখন গাড়ীখন চাব যায় আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ব আপোনাৰ 773,500 মানে 7,73,500 টকাৰ পৰা এখন গাড়ী আপোনাৰ এক্স শ্ব'ৰুমত ষ্টাৰ্টিং হ'ব ফিচাৰ্ছবোৰ হয় মই আপোনাক এটা গোটেইখিনি ফিচাৰ্ছ কৈ যাম চ' ফাৰ্ষ্ট ক'লে আমাৰ ছেফটি ফিচাৰ্ছ ফাৰ্ষ্ট এয়াৰবেগ আমি গম পাওঁ বহুত মেণ্ডেটৰী হয় এয়াৰবেগ আমাৰ কাৰণে চ' টোটেল 6টা এয়াৰবেগ পাব লগতে আপোনাৰ ট্ৰেকশ্যন কণ্ট্ৰল হিল হোল এছিষ্ট পাব লগতে আপোনাৰ ইয়াতে আপোনাৰ এইটো হয় আপোনাৰ ক্ৰুজ কণ্ট্ৰল চ' ক্ৰুজ কণ্ট্ৰল বুলি কোৱা হয় এইটো ক্ৰুজ কণ্ট্ৰল কি হয় আপুনি যে গাড়ীখন বাইপাছত মানে এটা লং ৰোড ৰান কৰি গৈ থাকিব আপোনাৰ বহুত এলাহ লাগিব পাৰে এক্সেল ব্ৰেক দবাই থাকিবৰ কাৰণে গতিকে এইটো দি কি কৰিব আপুনি গাড়ীখন 90 বা 100ত ছেট কৰিলে কৰি আপুনি এক্সেলৰ পৰা ভৰিত অঁতৰাই গাড়ীখন ৰান কৰি গৈ থাকিলে সি অট'মেটিক টাইপৰে হয় আচলতে গাড়ীখন সি নিজে 90ত ছেট হৈ 90ত ৰান কৰি গৈ থাকিব চ' এইকেইটা ফিচাৰ্ছ হ'ল দেন ছেফটি ফিচাৰ্ছ মই ক'লোৱেই লগতে আমি যদি চাওঁ ইনফৰটেইনমেণ্ট চিষ্টেমটো আমি যোনটো টোটেল 6টা এয়াৰবেগ আছে আমাৰ ইয়াতে হয় আপোনাৰ ফাৰ্ষ্টত আহিব ড্ৰাইভাৰ আপোনাৰ ষ্টিয়াৰিঙৰ পৰা এটা এয়াৰবেগ থাকিলে লগতে এটা ইয়াত থাকিব কো ড্ৰাইভাৰ ফ্ৰণ্টত দেন আপোনাৰ কো ড্ৰাইভাৰ ছিটৰ ছাইডৰ পৰা এটা এয়াৰবেগ ওলাব ইয়াৰ পৰা এটা ওলাব এয়াৰবেগ আৰু আপোনাৰ ইয়াৰ পৰা এটা এয়াৰবেগ ওলাব লগতে এটা যোনটো পিলাৰ আছে এই পিলাৰৰ পৰা এটা এয়াৰবেগ ওলাব আৰু আপোনাৰ এই পিলাৰৰ পৰা এটা এয়াৰবেগ টোটেল আমাৰ 6টা এয়াৰবেগ আছে ইয়াতে হয় যে ছেফটিৰ ফালৰ পৰা কোনো কম্প্ৰমাইজ নহয় গাড়ীখনত 9 ইঞ্চৰ আপুনি টাচ স্ক্ৰীন পাই যাব এণ্ড্ৰইড আৰু এপল কাৰপ্লে ইয়াতে আপোনাৰ আছে অট'মেটিক এচি কণ্ট্ৰল মেনুৱেল নহয় অট'মেটিক এচি কণ্ট্ৰল হৈ যাব লগতে একদম চবতকৈ এটা বৰ্তমান সময়ত যিহেতু বৰ্তমান ট্ৰেফিক বহুত পাৰ্কিঙৰ বহুত অসুবিধা হয় গতিকে আমাৰ বহুত প্ৰয়োজনীয় বস্তু 360 কেমেৰা 360 কেমেৰাটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয় হয় ইয়াতে আপুনি দেখা পাব হয় 360 কেমেৰা গোটেই সাৰাউণ্ডিংছটো দেখা পাব টোটেল আমাৰ ইয়াতে 4টা কেমেৰা লাগি আছে ফ্ৰণ্টত এটা কেমেৰা বেকত কেমেৰা আৰু ছাইডৰ দুখন গ্লাছত এটা কেমেৰা টোটেল 4টা কেমেৰা আমাৰ 360 ভিউ প্ৰভাইড কৰিব গতিকে আপুনি গাড়ীখন পাৰ্ক কৰিছে ক'ৰবাত ৰান কৰি গৈ আছে গাড়ীখন কোনো ধৰণৰ আপুনি ইয়াতে প্ৰব্লেম নাপায় গাড়ীখন চলাই থাকিবৰ কাৰণে এইটো এটা ফিচাৰ আছে আমাৰ আৰু এটা আছে আমাৰ অট'মেটিক IRVM হয় এইটো অট'মেটিক IRVM কি হয় মই বস্তুটো বুজাইছোঁ যিসকলে গাড়ী চলাই তেওঁলোকে গম পাব যে হয় সেইটো কাৰণে মই কথাটো কৈ আছোঁ মানে কি হয় যেতিয়া আমি গাড়ীখন ৰান কৰি গৈ থাকোঁ ৰাতি আমি গাড়ীখন চলাই গৈ থাকিলে পিছপিনৰ পৰা যেতিয়া আমাৰ গাড়ীয়ে হাই বিম মাৰে তেতিয়া ইয়াতে লাইটটো পৰি পেলাই আমাৰ চকু ৰিফ্লেক্ট হয় বহুত অসুবিধাৰ সন্মুখীন হয় যিসকলে গাড়ী চলায় গতিকে এই অট'মেটিক IRVMটো কি কৰিব আপোনাৰ যোনটো হাই বিম আহে সেইটো অট'মেটিক ডিম কৰিব কৰি আপোনাৰ চকু ৰিফ্লেক্ট কৰাটো বন্ধ কৰি দিব ই অট'মেটিক কৰিব আপুনি মেনুৱেলি একো এডজাষ্ট কৰি থাকিব নালাগে হয় এইটো মানে বহুত গাড়ী দেখা নাই কিন্তু মানে প্ৰথমে আপোনাৰ মেনুৱেলি থাকিব আপুনি ড্ৰাইভাৰে বা যোনজনে চলাই চালকে নিজৰ মতে এডজাষ্ট কৰিব লাগিব বস্তুটো কিন্তু ইয়াতে অট'মেটিক আপুনি অটো অন কৰি দিলে আপুনি গাড়ীখন ৰান কৰি গৈ আছে কোনো ধৰণৰ একো প্ৰব্লেম নাপায় ইয়াতে পিছপিনৰ পৰা হাই বিম আহিলেও আপোনাৰ চকুতে ই কেতিয়াও অসুবিধাৰ সন্মুখীন নকৰে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট ফিচাৰ্ছ
বৰ্তমান সময়ত গাড়ী চালকসকলৰ কাৰণে মেইনলি হয় ইয়াতে আমাৰ হেডছ আপ ডিছপ্লে বুলি কয় ইয়াতে এখন আপোনাৰ ডিছপ্লে এখন পপ আপ হৈ যাব এখন সৰুকৈ এখন ডিছপ্লে ওলাব য'ত কি হ'ব আপুনি ইয়াতে যিখিনি ইনফৰমেশ্যন পাই আছে গাড়ীখন ৰান কৰি থাকোঁতে গাড়ীখন আমি এতিয়া কণ্টিনিউৱাছলি ৰান কৰি গৈ থাকোঁ আমাৰ প্ৰত্যেক সময়তে ইয়াত চাই থাকিবৰ কাৰণে প্ৰব্লেম হয় মিটাৰত আমাৰ চাই থাকিব প্ৰব্লেম হয় গতিকে মিটাৰত যিখিনি ইনফৰমেশ্যন থাকে সেইখিনি মেইন ইনফৰমেশ্যনখিনি আপোনাৰ ইয়াতে ডিছপ্লে শ্ব' কৰি থাকিব চ' গতিকে ড্ৰাইভাৰৰ আইচাইটৰ সন্মুখত থাকিব পৰা যাতে একো প্ৰব্লেম নহয় মিটাৰ বা ইনফৰমেশ্যন চাই থাকিবৰ কাৰণে এই ফিচাৰ্ছখিনি গোটেইখিনি আছে মানে প্ৰয়োজনীয় ফিচাৰ গোটেইকেইটা পাব প্ৰয়োজনকৈ হয়তো 2-এটা ফিচাৰ্ছ বেছিহে পাব আৰু এইফালে আপোনাৰ তিনিজন 5টা হয় 5জন চিট আৰু আপোনাৰ আৰু এটা ফিচাৰ্ছ আজিকালি গৰম দিন চবেই গম পায় বহুত গৰম পৰে গৰমত কি হয় বেছিভাগ গাড়ীতে ফ্ৰণ্টতহে এচি থাকে এইখন গাড়ীত আপোনাৰ বেকতো এচি আছে হয় আপোনাৰ ছেকেণ্ড ৰৰ কাৰণেও আপোনাৰ এচি প্ৰভাইড কৰা হৈছে গতিকে পিছত বহা 3জনৰ কাৰণে কোনো অসুবিধাৰ সন্মুখীন নহয় সন্মুখীনৰ কাৰণে একো প্ৰব্লেম নহয় নহলে আপোনাৰ মানে আগত বহা কিজনে এচি পায় পাছৰ কিজনে এচি নাপায় অলপ হাৱাটো পাই থাকে খালি হয় ঠিকে আছে গতিকে আপুনি ফিচাৰ্ছবোৰ সকলো ধুনীয়াকৈ জনাই দিলেই মই আপোনালোকক ধুনীয়াকৈ গাড়ীখন দেখুৱালে আপোনালোকে হয়তো জানিব বিচাৰিব গাড়ীখনৰ ৱাৰেণ্টি কিমান দিন আছে আৰু এক্সচেঞ্জ বেনিফিট কি আছে সকলোবোৰ আৰু দাদাজনে ধুনীয়াকৈ কৈ দিব দাদা আপোনালোকৰ ৱাৰেণ্টি কিমান দিন থাকিব ৱাৰেণ্টি ইজ আনমেটছড এইটো আনমেটছড ৱাৰেণ্টি 1 লাখ আইডাৰ 3 years whichever is earlier 1 lakh kilometer and 3 years আৰু আমাৰ এক্সটেণ্ডেড ৱাৰেণ্টি সুবিধাও আছে য'ত আপুনি 2.2 lakhs আৰু লগতে 5 years লগতে ৰোড সাইড এসিস্টেন্স ইজ কমপ্লিটলি কমপ্লিমেন্টাৰী কোনো ব্ৰ্যান্ডত নাই মজা গতিকে একদম টেনচন ল'বলগীয়া কোনো কথাই নাই আৰু ন কাস্টমাৰজনে আমাৰ ইয়াত অহাৰ পিছত হয় তেওঁ গোটেই দায়িত্ব আমাৰ তেওঁ কোনো ধৰণৰ একো অসুবিধা নাপায় সেইটো আমাৰ ফালৰ আমি এছুৰড হয় গতিকে ৱাৰেণ্টি 5 বছৰ আছে শুনিলে আৰু ৰোড সাইড সেফটিও আছে সেইটো কথা বহুতে বিচাৰি থাকে ধৰি লওক সেইগতিকে ধুনীয়াকৈ আপোনালোকক মই যিমান পাৰোঁ ডিটেইলছত সকলোবোৰ মানে বুজাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে এটা গোলাঘাটত আপোনালোকৰ ডিলাৰ আছে নাই হয় গোলাঘাট ডিলাৰ আছে বেঙেনাখোৱাত ডিলাৰটো আছে আৰু লগতে আমাৰ ইয়াতে MSB টাউনশ্বিপত আহে আৰু য'ত ছাৰ্ভিচ কৰিব পাৰে মানুহে আৰু একদম ওচৰতে আমাৰ নগাঁওটো ডিলাৰটো আছে য'ত কিবা অসুবিধা থাকিলে আমাৰ নগাঁও বেকএণ্ড টিমো ছাপোৰ্ট দিয়ে 24/7 গাড়ীখন নিয়াৰ পিছত ঘপকে কিবা প্ৰব্লেম হ'লে আপোনালোকে সহায় কৰিবই নিশ্চয় ডেফিনেটলি ঠিকে আছে সেইটো সোধাটো মানে কৰ্তব্য ধৰি লওক ভিডিঅ' চাই যদি কোনোবা আহে আপোনালোকে যদি গাড়ী কিবা প্ৰব্লেম হ'লে তেনেকৈ দাদাহঁতে সহায় কৰিবই আপোনালোকে একেবাৰে নিশ্চিন্ত থাকক বাকী ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ আপোনালোক যিসকলে গাড়ীখন বুক কৰিম ভাবিছে বা যদি আপোনালোকে টেষ্ট ড্ৰাইভৰ সুবিধা আছে বুলি কৈছিলে ডেফিনেটলি ইয়াতো আমাৰ টেষ্ট ড্ৰাইভৰ গাড়ী এছাইন কৰা আছে যিসকল ব্যক্তি আজি আহিব পৰা নাই কিবা প্ৰব্লেম থাকিব পাৰে তেওঁলোকো আমাৰ নিজৰ ডিলাৰশ্বিপৰ আউটলেটত আহি পেলাই টেষ্ট ড্ৰাইভৰ সুবিধা ল'ব পাৰে গোলাঘাটৰ বেঙেনাখোৱাত আছে ক'লে গতিকে যদি আপোনালোকে কোনোবাই ল'ম ভাবিছে তেনেহ'লে গোলাঘাটৰ বেঙেনাখোৱাৰ প্ৰথমতে আপোনালোকে টেষ্ট ড্ৰাইভটো কৰি চাই ল'ব পাৰিব আৰু তাৰপাছত আপোনালোকে ধুনীয়াকৈ গাড়ীখন নিজৰ ঘৰলৈ লৈ যাব পাৰিব বাকী ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ স্ক্ৰীনত নাম্বাৰ দিয়া আছে যদি আপোনালোকে ল'ম ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰ যোগাযোগ কৰিব